নলবাৰীবাসীৰ বাবে এটা গৌৰৱৰ দিন। আজি আমাৰ জাতীয় জীৱনৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটা পূৰ্ণাংগ মূৰ্তি, যি কলাগুৰু বিষ্ণু ৰাভাই নিজৰ ৰং তুলিকাৰে যি কল্পিত চিত্ৰ আঁকিছিল, সেই চিত্ৰৰ আধাৰত আমি মহাপুৰুষজনাৰ গুৰুজনাৰ এটা পূৰ্ণাংগ মূৰ্তি আমি ইয়াত আজি স্থাপন কৰিলোঁ। আৰু আজি এই মূৰ্তিটো সম্পূৰ্ণ হোৱাৰ পিছত আজি ইয়াক আমি অনাবৰণ কৰিলোঁ যে আমি ৰাইজে এতিয়া দৰ্শন কৰিব পাৰিব। তাৰ লগে লগে আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ যে ইয়াৰ সন্মুখৰ যিটো ৰাস্তা, যিটোক আগতে আমি পল্লা ৰোড বুলি জানিছিলোঁ, সেই ৰাস্তাটোকো আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পথ নামেৰে নামাকৰণ কৰিছোঁ। আৰু ইয়াৰ পিছফালে এটা আমি 1000 মানুহ বহিব পৰা এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি আছোঁ। আৰু সেই প্ৰেক্ষাগৃহটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহ হিচাপে আমি নামাকৰণ কৰিছোঁ। গতিকে এই গোটেইখিনি মহাপুৰুষগৰাকীৰ নামেৰে সুন্দৰভাৱে নলবাৰীবাসীয়ে অৰ্পণ কৰিব পাই আমি সকলোৱে গৌৰৱ বোধ কৰিছোঁ যে নলবাৰীৰ মুখ্য ৰাস্তা এটা মহাপুৰুষগৰাকীৰ নামত। নলবাৰীত মুখ্য ৰাস্তাৰ কাষতে বিষ্ণু ৰাভাদেৱৰ কল্পিত চিত্ৰৰ আধাৰত গুৰুজনাৰ এক প্ৰতিমূৰ্তি বা গুৰুজনাৰ এক পূৰ্ণাংগ মূৰ্তি, আৰু তাৰ পিছফালে এটা আমি 1000 মানুহ বহিব পৰা এটা অডিটৰিয়াম, যিটো আমি গুৰুজনাৰ নামতে নামাংকিত কৰিছোঁ। গতিকে আজি নলবাৰীবাসীৰ এটা গৌৰৱৰ দিন। সকলো ভকত বান্ধৱ, বাপ বান্ধৱ, আই মাতৃ সকলো ইয়াত গোট খাইছেহি। সকলোৱে উৎসাহেৰে হৰিনাম কীৰ্তনৰ ধৰণে সকলোৱে এই গুৰুজনাক বন্দন কৰিছে, আৰু মই সকলোকে এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।